গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কণমানি শিশু এটাৰ মৃত্যু হ'ল। মুখ্যমন্ত্ৰী আজি তদন্ত প্ৰতিবেদন পাব বুলি শুনিছোঁ। এগৰাকী জনজাতি নাৰ্ছক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে। মই ভাবোঁ তেওঁৱেই দোষী নহয়। তেখেতসকলৰ তাত চৰকাৰে পৰ্যাপ্ত নাৰ্ছ দিছিল নে নাই, চিকিৎসক দিছিল নে নাই, সা সামগ্ৰী দিছিল নে নাই, এই গোটেইবিলাক কথা তদন্তৰ আওতালৈ আহিব লাগে। আৰু অকল সেয়াই নহয়, শুনিবলৈ পাইছোঁ পূজা ৰায় নেকি নামৰ ছোৱালী এজনীৰ ভৰিখনো মানে 4 দিন চিকিৎসা নকৰাকৈ পেলাই থোৱাৰ ফলত এতিয়া তাই বোধ কৰোঁ খোজকাঢ়িব নোৱাৰা হৈছে। এনেকুৱা ধৰণৰ যিবিলাক বিসংগতি, এই বিসংগতি কেনেধৰণৰ কাৰণত হৈছে মই নাজানো। এই গোটেইবিলাক কিন্তু আমাৰ মানৱ অধিকাৰৰ উলংঘন। মই খুব সোনকালেই অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ ওচৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিম। তেখেতসকলে কিছু ক্ষেত্ৰত খুব সক্ৰিয়তা দেখায়, যেনেকৈ প্ৰথম অৱস্থাত জোনমণি ৰাভাৰ মৃত্যু হোৱাৰ লগে লগেই সেই সময়ত চেয়াৰমেন নাছিলে, শান্তনু তামুলী এডভোকেট যিজন বিজেপি দলৰো নেতা হয়, তেখেতে গৈ পেলাই নিজে তদন্ত কৰিছিল। আৰু 2-এটা ক্ষেত্ৰত তেখেতসকলক তৎপৰতা দেখুওৱা দেখিছিলোঁ। তাৰপিছত কিন্তু জোনমণি ৰাভাৰ মাতৃয়ে কেছ উঠাই ল'ব লগা পৰ্যায় এটালৈ আহিলে। এতিয়া আমি গুৱাহাটীখনেই আটাইতকৈ বেছি অসম চৰকাৰে পুঁজি আবণ্টন দিয়া চিকিৎসা মহাবিদ্যালয়। আমাৰ ফালে যিবিলাক চিকিৎসা মহাবিদ্যালয় আছে, যোৰহাট, ডিব্ৰুগড়, তাৰ পৰা আমি মানে বহুত কষ্ট পাওঁ যে কয় যে ইয়াত এই চিকিৎসা নহ'ব, ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ পঠাই দিয়ক, যোৰহাটৰ পৰা গুৱাহাটীলৈ পঠাই দিয়ক। সেই গতিকে গুৱাহাটীত উন্নত মানৰ চিকিৎসা হ'ব লগা অৱস্থাটোৰ পিছতো এনেকুৱা হোৱাটো দুৰ্ভাগ্যজনক। মানৱ অধিকাৰ আয়োগে এতিয়াও নিজাববীয়া গোচৰ লোৱা নাই। মই তেখেতসকলক এটা গোচৰ লৈ গোটেই কথাবিলাক চাবলৈ অনুৰোধ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।